নমস্কাৰ বন্ধু বান্ধৱীসকল, SSC ফালৰ পৰা নতুনকৈ পদ মুকলি কৰা হৈছে আৰু এই পদত এপ্লাই কৰিবলৈ হ'লে অসম তথা ভাৰতৰ সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তাৰ বাবে বয়সৰ সময়সীমা কিমানৰ পৰা কিমান দিছে, কোনে এপ্লাই কৰিব পাৰিব, সকলোখিনি তথ্য ষ্টেপ বাই ষ্টেপ জনাম। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এইটো চেনেলত সদায় ডিফেন্সৰ ভিডিঅ'সমূহ আৰু চৰকাৰী চাকৰিৰ প্ৰতিটো চৰকাৰী চাকৰিৰ ভিডিঅ'সমূহ আপডেট দি থাকোঁ। পোষ্ট নেম MTS এণ্ড হাবিলদাৰৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া। ইম্পৰ্টেণ্ট ডেট নটিফিকেশ্যন ৰিলিজ কৰা হৈছিল 26 জুন 2025। এপ্লাই ষ্টাৰ্ট হৈছে 26 জুন 2025 আৰু এপ্লাই লাষ্ট ডেট হৈছে 24 জুলাই 2025 আৰু এক্সাম অনুষ্ঠিত হ'ব 20 ছেপ্টেম্বৰৰ পৰা 24 অক্টোবৰলৈকে। আৰু এগ লিমিট MTSত এপ্লাই কৰিবৰ বাবে 18 বছৰৰ পৰা 25 বছৰলৈকে দিছে আৰু হাবিলদাৰত এপ্লাই কৰিবৰ বাবে 18 বছৰৰ পৰা 27 বছৰলৈকে দিছে। ST SCৰ বাবে 5 years বঢ়াই দিছে আৰু OBC MOBCৰ বাবে 3 years দিয়া হৈছে। MTS হাবিলদাৰ এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ। চিম্পল 10 পাছ কৰিলেই MTSত এপ্লাই কৰিব পাৰিব। তাৰপিছত হৈছে হাবিলদাৰতো চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ UR OBC 100 টকা পে'মেণ্ট কৰিব লাগিব। ST SC ফিমেল পে'মেণ্ট কৰিব নালাগে। পে'মেণ্ট মোড অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব। তাৰপিছত হৈছে SSC MTS ৰিক্ৰুইটমেণ্ট 2025 ভেকেঞ্চি ডিটেইলছ। MTSৰ ভেকেঞ্চি এতিয়ালৈকে অহা নাই, যেতিয়া আহিব তেতিয়া আপডেট দিম। হাবিলদাৰৰ বাবে 1072টা পোষ্ট ভেকেঞ্চি ওলাইছে। তাৰপিছত হৈছে চিলেকশ্যন প্ৰচেছ। প্ৰথমে হ'ব ৰিটেন এক্সাম CBT, তাৰপিছত হ'ব ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট, তাৰপিছত হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত হ'ব মেডিকেল এক্সামিনেশ্যন, তাৰপিছত হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন। যিসকল ল'ৰা হাবিলদাৰত এপ্লাই কৰিব তেওঁলোকৰ বাবে 16 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু ল'ৰাৰ বাবে হাইট থাকিব 157.5 চেণ্টিমিটাৰ আৰু চেষ্ট থাকিব 76ৰ পৰা 81 চেণ্টিমিটাৰ। ছোৱালীৰ বাবে 1 কিলোমিটাৰ খোজকাঢ়িব লাগিব 20 মিনিটৰ ভিতৰত আৰু হাইট 152 চেণ্টিমিটাৰ আৰু ওজন হ'ব লাগিব 48 kg। চ' এইখিনি আছিল। থেংক ইউ।